মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ কাজিৰঙাত এদিন এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ। আজি পাছৰ বাকী থকা প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ তোমালোকলৈ। আহাচোন কিনো আছে তাকে চাওঁ। ইয়াৰ আগৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হ'ল আগৰ ভিডিঅ'ত, তোমালোকে যদিহে চোৱা নাই চাই ল'বা। এতিয়া তোমালোকৰ লগত 12 নম্বৰ প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম। আহাচোন 12 নম্বৰত শিক্ষকক সুধি বুজি লোৱা বুলি কৈছে, তাৰ পাছত লিখা কৈছে হৰিণাৰ মাংসই বৈৰী। আমি এইটোৱে কি কৈছেনো তাকে লিখিম, বুজিম। হৰিণাৰ মাংসই বৈৰী। হৰিণাৰ মাংসই বৈৰী বুলি ক'লে এইবোৰক আমি ফকৰা যোজনা বুলি কওঁ। এইবোৰ অসমীয়া ভাষাৰ ফকৰা যোজনা হয়। ঠিক তেনেদৰে আমি যে কওঁ যি মানে মূলা বাঁহে দুপাততে চিন, তেনেকুৱা কিছুমান আছে। অতি ভক্তি চোৰৰ লক্ষণ, এইবোৰক আমি ফকৰা যোজনা বুলি কওঁ। আহাচোন এই বাক্যশাৰী হৰিণাৰ মাংসই বৈৰীটোৱে কি বুজাইছেনো? হৰিণা এবিধ মানে অতি দেখনীয়া, মানে ধুনীয়া আৰু নিৰীহ জন্তু, শান্ত সুস্থ, হয়নে? হৰিণাৰ মাংস খাবলৈ বৰ সোৱাদ বোলে। গতিকে মাংসৰ কাৰণে হৰিণাক বধ কৰিবলৈ চিকাৰী বাঘ আদি ঘূৰি ফুৰে, যাৰ কাৰণে হৰিণাবোৰৰ জীৱন ধাৰণ তেনেই বিপদসংকুল হৈ পৰে। মাংসই ইহঁতৰ মানে হৰিণাৰ প্ৰধান শত্ৰু হয়। হৰিণাবোৰৰ মাংসই শত্ৰু হৈ যায়, নিজৰ মাংসখিনিয়ে। ঠিক তেনেদৰে বহুতৰ অজস্ৰ সম্পদ থকাৰ মানে সা সম্পত্তি থকাৰ বাবেই তাৰ লোভত শত্ৰু বাঢ়ে। তেওঁলোকৰ বাবে সম্পত্তিয়ে শত্ৰু, সেইদৰে আন কিছুমানৰ বাবে সৌন্দৰ্যই শত্ৰু। এইটো মানে মই অকণমানকৈ তোমালোকক বুজিবলৈ কাৰণে লিখাই দিছোঁ। গতিকে প্ৰতিটো খোজতে নিজক সাৱধানে বচাই ৰখা উচিত, কাৰণ হৰিণাৰ গাৰ মঙহেই তাৰ যিহেতু প্ৰধান শত্ৰু হৈ পৰাৰ দৰে কিছুমান মানুহৰ বিশেষ গুণ, ধন সম্পত্তি এইবোৰো শত্ৰু হৈ পৰে। সেই কথাষাৰে ইয়াৰ মানে বাক্যশাৰীয়ে ইয়াকে বুজাব বিচাৰিছে। মই অকণমান তোমালোকক থুলমূলকৈ আইডিয়া দিছোঁ, তোমালোকে নিজৰ মতে লিখিবলৈও যত্ন কৰিবা। তাৰ পাছতে আছে 100 গৰু মাৰিলে বাঘৰো মৰণ। তাৰমানে এই বাক্যশাৰীৰ জৰিয়তে কি বুজাব বিচাৰিছে? বাঘ মাংসভোজী আৰু হিংস্ৰ প্ৰাণী। বাঘে জীয়াই থাকিবৰ বাবে গৰু খাই মানুহৰ, গৰুৱে হওক বা জীৱ জন্তু বেলেগ, মানে ইয়াত গৰুৰ কথা উল্লেখ কৰিছে, সেইটো কাৰণে মই গৰুৰ কথাই কৈছোঁ, খাই মানুহৰ অপকাৰ সাধন কৰে। এটা দুটা গৰু হত্যা কৰা বাঘ সহজতে ধৰাত নপৰে, কিন্তু এটা দুটাকৈ যেতিয়া সি বহুতো গৰু নিধন কৰি গৈ থাকিব আৰু মানুহৰ তথা জীৱ জন্তুৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিব, তেতিয়া সেই বাঘক মাৰিবলগীয়া হোৱা বুলি সকলোৱে সহজেই অনুভৱ কৰিব। অৰ্থাৎ তেনে অৱস্থাত সেই বাঘৰ মৃত্যু অনিবাৰ্য হ'ব। ঠিক তেনেদৰে মানুহে যে অন্যায় অত্যাচাৰ কৰি কেতিয়াও সাৰি যাব নোৱাৰে, শেষত হ'লেও যে মানুহে নিজেই সেই অত্যাচাৰৰ ফল লাভ কৰিবই, সেই কথাকে ওপৰৰ বাক্যশাৰীৰে বুজোৱা হৈছে। নিজেই সেই অত্যাচাৰৰ ফল লাভ কৰিবই, সেই কথাকে ওপৰৰ বাক্যশাৰীৰে বুজোৱা হৈছে।